বদৰুদ্দিন আজমলৰ অকপট স্বীকাৰোক্তি আমি সব ফেলিয়ার হইছো মই ব্যর্থ হইছো ধুবুৰীত অহা সুনামিত তছনছ হল আজমল সুনামি আছে ধুবুৰীত হোৱা দুৰ্ঘটনাত পতিত হল AIUDF ডাঙৰ এক্সিডেন্ট হইছে তো দলৰ কাৰণে আমি ৰাইজে যে মেন্ডেট দিছে আমি মাথা নত কৰি মানিছো তদন্ত কমিটি গঠন AIUDFৰ বদৰুদ্দিন আজমলৰ পৰাজয় সন্দৰ্ভত হ'ব তদন্ত শীঘ্ৰেই AIUDFত হ'ব বহু সালসলনি পৰাজয়ৰ গ্লানি মানিলে বদৰুদ্দিন আজমলে অৱশেষত বদৰুদ্দিন আজমলে সত্যতা স্বীকাৰ কৰিলে ধুবুৰীত কিয় পৰাজিত হ'ল তাৰ ব্যাখ্যাও দিলে বদৰুদ্দিন আজমলে অনাগত দিনত ৰাইজৰ মাজলৈ যাবলৈ হলে ৰাইজৰ কাষলৈ গৈ ক্ষমা খুজিবলৈ সাজু হৈছে বদৰুদ্দিন আজমল AIUDFৰ বহু বিধায়কৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবেও ধুবুৰীত পৰাজিত হোৱাৰ কথা স্বীকাৰ কৰিলে আজমলে নিয়াৰলি 80% ওপৰত মানুহে এক চিটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনক এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ MLA সকলে টু দ্য এক্সপেক্টেশন কাম কৰিব পৰা নাই মানুহৰ খুব MLAৰ ওপৰত আছিল যেটো মোৰ ওপৰত হোৱাত মানুহে এইটো উদ্ধাৰি দিছে আজমলৰ পৰাজয় AIUDFৰ চৰম বিপৰ্যয় বহু হাল সলনি হ'ব AIUDFত বৰাকৰ দুই বিধায়কৰ সংঘাত তথা দলীয় অন্তঃকন্দল ৰোধ কৰিব পাৰিবনে বদৰুদ্দিন আজমলে অনাগত বিধানসভা নিৰ্বাচনত কেনেদৰে আগবাঢ়িব AIUDF ৰণনীতি কি হ'ব দলটোৰ শীঘ্ৰেই বহু কেইজন AIUDF বিধায়কৰ পাখি কটা যাব নতুনকৈ গঠন হ'ব AIUDF এয়া বদৰুদ্দিন আজমলৰ হুংকাৰ আমি এটা ডিসিশন লৈছো যে আমি টোটালি মই আর হাফিজ বশির সাহেব আমি দুইজন আমার জায়গা থাকিম বাকি গোটে সংগঠন উপৰৰ পৰা একদম নিচেলৈকে সব আমি চেঞ্জ কৰি দিম লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খাই অৱশেষত আজমলে যেন সত্যতা স্বীকাৰ কৰিছে ধুবুৰীত ৰকিবুল হুছেইনৰ বৃহৎ জয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা বৰ্তমানৰ সাংসদগৰাকীকো শুভেচ্ছা প্ৰদান কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত জবা দাসৰ ৰিপৰ্ট NKTV+